My dear viewers and learners, welcome. Namaskar. Class 2 Beginner English 2 Lesson 1 Village Life Page nং 22 ইয়াৰ আগৰ ভিডিও কেইটাত পেজ নং 21 লৈকে বুজোৱা হৈছিল পেজ নং 22 Let us begin. Activities 8. Let's practice saying these words in the boxes. Listen for the end sound in each word. Say out loud. তাৰমানে কি কৈছে তাৰমানে কৈছে let's practice saying these words in the boxes. Box এই যে বাকচবিলাকত কিছুমান words আছে এইবিলাক আমি কি কৰিব লাগে ক'ব লাগে listen to the end sound in each word আৰু প্ৰতিটোৰ end sound মানে হেখৰ যেটো ধ্বনি সাউন্ডটো শুনিব গৈছে say out loud আৰু ক'ব গৈছে loud মানে অলপ উচ্চ স্বৰে মানে ডাঙৰকৈ ক'ব গৈছে let us read bread 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 মানে পাউৰুটি bread next one biscuit 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 pen 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 মানে কলম pencil pencil bag bag b a g bag bag মানে মোনা let us move to next box a box is a fox fox here lamp 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 মানে saki lip 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 মানে পাত গছৰ পাত web 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 মানে জাল যেনে মকৰা জাল এনেধৰণে frog 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 my dear children তোমালোকে ইয়াত কি কৰিবা end sound মানে এই যে শব্দবিলাক আমি পঢ়িছো এই শব্দবিলাকৰ হেখৰ সাউন্ডটো লৈ মন কৰিব গৈছে এৰ কি আছে বাস বাস clock clock school school room room coat 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 now let us move to 8b what is the letter at the beginning of each row এতিয়া কিছুমান ৰ হাৰি দিছে এইবিলাকৰ প্ৰথম বিগিনিং যেটো লেটাৰ আছে লেটাৰ মানে আখৰ আছে এটো কি হয় say it out loud আৰু এটো ডাঙৰকৈ ক'ব কৈছে then put a tick tick মানে ৰাইট চিন দিব কৈছে on the picture whose name ends with the sound of the letter তাৰমানে আৰু এই যেটো প্ৰথম লেটাৰটো দিছে এই লেটাৰটোৰ যি ছবিটোৰ নামটোৰ হেখৰ সাউন্ডটো কি হ'ব এই লেটাৰটো হ'ব তাৰমানে যেটা এটা আমি কি দেখিছো প্ৰথমে এম দেখিছো এতিয়া আমি ছবি কেটা চাই লওঁ প্ৰথমে এম দেখিছো না এম এম এই পিকচাৰটো কি হয় এই পিকচাৰটো তোমালোক গম পাইছে এটো হল apple apple এটো হল ice cream ice cream এটো হল pencil pencil এটা কৈছে tick on the picture whose name end with the sound of the letter এই যে এম সাউন্ডটো আছে এম লেটাৰটো আছে এম লেটাৰটোৰ যেটো সাউন্ড হয় এটা যে পিকচাৰ কেটাৰ নাম আমি জানিলো এই পিকচাৰ কেটা 1 2 3টা পিকচাৰৰ কোনটো নামৰ হেখৰ ধ্বনিটো একে হ'ব
এম মানে নহ'ব এপল নহ'ব আইচক্ৰীম এইটো হৈ গৈছে এম আইচক্ৰীম এম আইচক্ৰীম তাৰমানে এইটোত আমি টিক দি দিব লাগে নেক্সট ওৱান টি টি ট্ৰফি ট্ৰফি কোট কোট ভেজ এতিয়া কোনটোৰ এণ্ড চাউণ্ড হৈছে এইটো টি কোট টি কোট মানে শেষৰ ধ্বনিটো মিলিব লাগিব কোট টি কোট এইটো ৰাইট হ'ব নেক্সট ওৱান আৰ কাৰ পাইনএপল আমব্ৰেলা কাৰ গাড়ী পাইনএপল আনাৰস বা মাটি কঁঠাল আমব্ৰেলা ছাতি আৰ দি কোনটো হ'ব শেষৰ চাউণ্ডটো কাৰ লগত মিলিছে কাৰ আৰ কাৰ আৰ কাৰ তেতিয়া শুদ্ধ হ'ব মাই ডিয়াৰ চিলড্ৰেন এতিয়া তোমালোকে ইয়াত কি দেখিছে লেটাৰটো চাউণ্ডটো কি হ'ব জি জি এই চাউণ্ডটো কি হ'ব জি এতিয়া আমি ছবিকেইটা চাওঁ তোমালোকে ছবিকেইটা ভালদৰে চোৱাচোন প্ৰথম ছবিটো কি আছে বুক আছে তাৰপিছত কি আছে বাৰু তোমালোকে আন্দাজ কৰাচোন তাৰপিছত বেলুন আছে এতিয়া জিৰ লগত জি আছে তো কোনটো বস্তুৰ নামৰ শেষৰ ধ্বনিটো জি ইয়াৰ নিচিনা হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিজে কৰিব যত্ন কৰিবাচোন এতিয়া শেষৰটো আছিলে এছ তো প্ৰথম ছবিটো কি আছে বাছ তাৰপিছত ফ্লাৱাৰ তাৰপিছত চেয়াৰ বাছ ফ্লাৱাৰ চেয়াৰ এছ কোনটোত শেষৰ চাউণ্ড হৈছে বাছ প্ৰথমটো তেনেহ'লে প্ৰথমটো বাছ এছ বাছ এছ বাছ My dear children, now let's move to page number 23. এতিয়া আমি তোমালোকৰ বিগিনাৰ্ছ ইংলিছটোৰ পেজ নম্বৰ 23 লৈ আগবাঢ়িলোঁ 8C লেটছ জইন পাৰ্ট এ উইথ পাৰ্ট বি তাৰ ইয়াত পাৰ্ট এ আৰু পাৰ্ট বি দিয়া আছে কোনটোৰ লগত কোনটো মিলিব তোমালোকে যদি ভালদৰে এটা কৰি দিছে যেনেকৈ ওৱান্স আপন এ টাইম এটাৰ লগত মিলিব দেয়াৰ লিভড এ ফ্লক অফ ক্ৰছ আমি যে সাধুটো শুনিছিলোঁ সাধুটোতো আমি পাইছিলোঁ মই আগৰ ভিডিঅ'ত সাধুটো পাইছিলোঁ নহয় এতিয়া আমি মিলাব যত্ন কৰোঁ এইটো মিলাই দিলে তেতিয়াহ'লে এ ফিউ ডেজ লেটাৰ কেইদিনমান পিছত কোনটো মিলিব হি চ চাম পিকক ফেডাৰ্ছ এইটোৱে হ'ব মিলি গ'ল তেনেহ'লে এইটো হ'ব তাৰমানে এ ফিউ ডেজ লেটাৰ কেইদিনমান পিছত কি দেখিছিলোঁ তেওঁ এই কাউৰীটোৱে কি দেখিছিলে কিছুমান পিককৰ ফেডাৰ্ছ মানে ময়ূৰৰ কি দেখিছিলে পাখি দেখিছিল হি থট সি চিন্তা কৰিছিল কি কৰিছিল লুকড লাইক এ পিকক সি ভাবিছিলে যে সি কি কৰে সি দেখিবলৈ কেনেকৈ লাগিছে তাক পিককৰ মানে ময়ূৰ নিচিনা তেনে এইটোৰ লগত কোনটো মিলিব এইটো মিলিব হি ফিক্স দেম এই যে পাখিবিলাক ময়ূৰৰ ক'ত ফিক্স কৰিছিলে অন টু হিজ উইংছ এণ্ড টেইল তাৰ ডেউকাত আৰু তেলপুচ্ছত লগাইছিলে তেনেহ'লে এইটোৰ লগত কি হ'ব এইটো তাৰপিছত দ্য ক্ৰ' ফেল্ট গিল্টি কাউৰীটোৱে তাৰমানে নিজকে গিল্টি ফিল কৰিলে দুখী বুলি ভাবিলে তাৰপিছত কি কৰিলে তাৰ পৰা গুচি গ'ল তাৰমানে এণ্ড ফ্লিউ এৱে তেনেহ'লে এইটোৰ লগত এইটো মিলিব 8D now let's write the complete the sentences one এতিয়া আমি কি কৰিব লাগে সম্পূৰ্ণ বাক্যবোৰ ইয়াত লিখিব লাগে এটা কৰি দিছে তেওঁলোকে এই আমি এ আৰু বি পাৰ্টটো যে মিলালোঁ তাৰ পৰা লিখিলোঁ ওৱান্স আপন এ টাইম দেয়াৰ লিভড এ ফ্লক অফ ক্ৰছ এইটো কৈ দিছে তো 2 নম্বৰটো কি আছিলে এ ফিউ ডেজ লেটাৰ কি আছিলে হি চ' চাম পিকক ফেডাৰ্ছ
A few days later, he saw some peacock feathers. তাৰপিছত 3 নম্বৰটো কি আছিলে? He thought he looked like a peacock. তাৰপিছত আছিলে he fixed them onto his wings and tail. তাৰপিছত কি আছিলে? The crow felt guilty and flew away.